নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন আৰু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ লোকসভা নিৰ্বাচন 2024ৰ ওপৰত কেইটামান তথ্য আৰু ইয়াৰ আধাৰিত দুটামান MCQ মূলক প্ৰশ্ন উত্তৰ। আমি লোকসভা নিৰ্বাচন 2024ৰ কেইটামান তথ্য জানি লওঁ আহক। 18 নং লোকসভা নিৰ্বাচনৰ এইবাৰ 7টা পৰ্যায়ত অনুষ্ঠিত হৈছে আৰু 2024 চনৰ 4 জুনত ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব। 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 1 জুনত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। লোকসভাৰ সমান্তৰালকৈ 4খন ৰাজ্যত বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হৈ আছে। সেই 4 ৰাজ্য হৈছে ছিকিম, অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা। আমি সকলোৱে জানো লোকসভাক ভাৰতীয় সংসদৰ নিম্ন সদন হিচাপেও জনা যায়। লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ। বৰ্তমান ইয়াৰ সভাপতি হৈ আছে ওম বিৰলা। 543খন লোকসভা আসনৰ বাবে এইবাৰ ভোটদান 7টা পৰ্যায়ত অনুষ্ঠিত হৈছে। ইয়াৰে জেনেৰেলৰ 412 চিট, SCৰ 84খন আৰু STৰ 47খন। এতিয়া আহোঁ আমাৰ প্ৰশ্ন উত্তৰলৈ। 2024 চনত কিমান সংখ্যক লোকসভা নিৰ্বাচন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 18তম। আমাৰ দ্বিতীয়টি প্ৰশ্ন, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম কিমান বয়স লাগে? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ 25 বছৰ। আমাৰ 3 নম্বৰটি প্ৰশ্ন, 1952 চনত ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন কিমানটা ৰাষ্ট্ৰীয় দলে অংশগ্ৰহণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন খ 14টা। আমাৰ 4 নম্বৰটি প্ৰশ্ন, প্ৰথম কেতিয়া লোকসভা গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ 1952 চনৰ 17 এপ্ৰিল তাৰিখে। আমাৰ 5 নম্বৰটি প্ৰশ্ন, এবছৰত লোকসভাৰ কেইখন অধিৱেশন অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 3খন। প্ৰতি বছৰে লোকসভাৰ 3খন অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰে প্ৰথমখন বাজেট অধিৱেশন, যিখন ফেব্ৰুৱাৰীৰ পৰা মে' মাহলৈকে, দ্বিতীয়খন বৰ্ষাকালীন জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে আৰু তৃতীয়খন শীতকালীন অধিৱেশন, যিখন নৱেম্বৰ ডিচেম্বৰৰ মাজভাগলৈ দেখা যায়। আমাৰ 6 নম্বৰটি প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম লোকসভাৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? ইয়াৰে উত্তৰ হ'ব অপশ্যন গ অনন্ত ছায়ামন ইয়েংগাৰ। আমাৰ 7 নম্বৰটি প্ৰশ্ন, লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক মীৰা কুমাৰ। আমাৰ 8 নম্বৰটি প্ৰশ্ন, লোকসভাৰ পিতৃ হিচাপে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক GV মাভলাংকাৰ। আমাৰ 9 নম্বৰটি প্ৰশ্ন, ক্ষেত্ৰফল হিচাপত দেশৰ কোনটো লোকসভা সমষ্টি আটাইতকৈ সৰু? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চান্দিনী চক। আমাৰ 10 নম্বৰটো প্ৰশ্ন, লোকসভাৰ দুখন বৈঠকৰ মাজত কিমান সময়ৰ ব্যৱধান হ'ব লাগে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 6 মাহ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিল। কেনে পালে জনাবলৈ আপোনালোকে কমেণ্ট বক্সত নাপাহৰিব। যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।